Hello everyone, welcome to Aspirants Aid Assam. আজি আমি পুনৰ কেপ সিৰিজৰ মানে কাৰেণ্ট এফেয়াৰ্ছ বুষ্টাৰ সিৰিজৰ তৃতীয়টো ক্লাছ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াত মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আমি ডিছকাছ কৰিম, যিবিলাক বিভিন্ন গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আপোনালোকৰ বাবে উপযোগী হ'ব। স্পেচিয়েলি ADRE, DHS বা নেক্সট আছাম পুলিচৰ SI আহি আছে। গোটেইকেইটা পৰীক্ষাতে আপোনালোকে এই টপিকৰ পৰা কুৱেশ্যন পাব, ঠিক আছে। আজিকালি আগৰ ট্ৰেণ্ডবিলাক চেঞ্জ হৈছে। আজিকালি আপোনালোকে যদি লাষ্ট ইয়াৰ CC প্ৰিলিমছ দিছিলে তেতিয়াও গম পাইছে যে আজিকালি আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী বা ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফীতকৈ বেছিকৈ কাৰেণ্ট এফেয়াৰ্ছত বেছিকৈ ফ'কাছ কৰা হৈছে, ঠিক আছে। গতিকে ADREটো এইবাৰ কাৰেণ্ট এফেয়াৰ্ছত ভালেখিনি কুৱেশ্যন সোধাৰ সম্ভাৱনা আছে। গোটেই চিৰিজটো আপোনালোকে যদি কমপ্লিট কৰিব পাৰে তেনেহ'লে মিনিমাম 7 to 8 কুৱেশ্যন ইয়াৰ পৰা কমন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে মনত ৰাখিব, ক্ষমা কৰিব, 50টা কুৱেশ্যনৰ পৰা ভিতৰত আপোনালোকৰ যদি 7-8টা কুৱেশ্যন এটা টপিকৰ পৰা পাই যায়, গতিকে তেতিয়া আৰু বেলেগকৈ অলপ পঢ়িলেই হ'ব, ঠিক আছে। এইটো টপিক বহুত মহত্ব থাকে নেক্সট এক্সামবিলাকত। আৰম্ভ কৰিছোঁ নেক্সট টপিক। এইখিনিতে জনাই থওঁ যে কোনোবাই যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ কোৰ্চসমূহ ইতিমধ্যে ভালেখিনি আগবাঢ়ি গৈছে, আৰু যদি ভিডিঅ'বিলাক ভাল পায় এটা লাইক কৰিব, ঠিক আছে। প্ৰথম আমি আহিছোঁ সাহিত্য অকাডেমী বঁটা, ঠিক আছে। সাহিত্য অকাডেমী বঁটা আৰম্ভ কৰা হৈছিলে 1954 চনত, আৰু ই দ্বিতীয় শ্ৰেষ্ঠ বঁটা আমাৰ সাহিত্যৰ ক্ষেত্ৰত। প্ৰথমটো হৈছে জ্ঞানপীঠ বঁটা। জ্ঞানপীঠ বঁটাৰ পিছতে দ্বিতীয় শ্ৰেষ্ঠ বঁটা সাহিত্য অকাডেমী, ঠিক আছে। এতিয়া সাহিত্য অকাডেমী বঁটাৰ বিষয়ে কিছুমান ফেক্ট আমি গম পাব লাগে। সাহিত্য অকাডেমী বঁটাৰ এইখন হৈছে এখন কপাৰ প্লেট, আৰু এই কপাৰ প্লেটখন ডিজাইন কৰিছিল সত্যজিৎ ৰায়, ঠিক আছে। সত্যজিৎ ৰায়ৰ বিষয়ে আপোনালোকে শুনিছে। তেওঁ এই কপাৰ প্লেটখন ডিজাইন কৰিছিল সাহিত্য অকাডেমী বঁটাৰ, ঠিক আছে। ইয়াত প্ৰাইজ মানি হিচাপে 1 লাখ টকা দিয়া হয়। আৰু যোৱাবাৰ 2023 চনত অসমৰ পৰা 3জন সাহিত্যিকে এই বঁটা লাভ কৰিছিল। তাৰ ভিতৰত আছিলে ডক্টৰ প্ৰণৱজ্যোতি ডেকা। তেখেতে শ্বৰ্ট ষ্টৰীৰ বিষয়ে শ্বৰ্ট ষ্টৰী লিখিছিল। শ্ৰেষ্ঠ গল্পৰ বাবে তেওঁ সাহিত্য অকাডেমী পাইছিল। নেক্সট আছে নন্দেশ্বৰ দৈমাৰী। তেওঁ এখন বড়ো গ্ৰন্থ জিউ চাফৰানী দাখুং এনেকুৱা এখন গ্ৰন্থৰ কাৰণে তেওঁ সাহিত্য অকাডেমী পাইছিলে। নেক্সট আছে নেপালী লেংগুৱেজৰ সুধাবীৰ ৰাণা, ঠিক আছে। এই নামকেইটা মনত ৰাখিব। বিশেষকৈ প্ৰণৱজ্যোতি ডেকাৰ কুৱেশ্যন এইবাৰ APSC প্ৰিলিমছত আহিছে। APSC CC প্ৰিলিমছত এইবাৰ সুধিছে, গতিকে একদম মনত ৰাখিব। ADREটো সোধাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। নেক্সট এই গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে, আপোনালোকে পঢ়ি যাব। কিবা যদি অসমীয়া ভাষাটোত অকণমান কনফিউজ পায় আপোনালোকে ইংলিছটো এবাৰ চাই ল'ব, তাতে আপোনালোকৰ গোটেইখিনি কনফিউজন দূৰ হ'ব, ঠিক আছে। নেক্সট আমি আহিছোঁ জ্ঞানপীঠ এৱাৰ্ড। মই অলপ আগতে কৈছোঁ যে জ্ঞানপীঠ এৱাৰ্ড হৈছে হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড, ঠিক আছে। হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড। এইটো কোনে স্পনচৰ কৰে? দ্য কালচাৰেল অৰ্গেনাইজেশ্যন ভাৰতীয় জ্ঞানপীঠে এই বঁটাটো প্ৰদান কৰে, ঠিক আছে। আৰু এই বঁটাটোৰ এটা মহত্ব হৈছে এই বঁটাটো কেৱল ভাৰতীয় লোকৰ কাৰণেহে মুকলি হৈ থাকে, ঠিক আছে। অনলি ফৰ ইণ্ডিয়ানছ। এতিয়া অসমৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰা আমি সাহিত্যিকসকলৰ বিষয়ে অলপ যিবিলাক এক্সাম পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট হয় সেইখিনি আমি ষ্টাডি কৰিব চেষ্টা কৰিম। প্ৰথম আহিব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যিয়ে প্ৰথমবাৰৰ কাৰণে 1979 চনত তেওঁৰ উপন্যাস মৃত্যুঞ্জয়ৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 1979 চনত। এই চনটো মনত ৰাখিব। নভেলখনৰ নামটো ভেৰি ইম্পৰ্টেণ্ট। মই লিটাৰেৰী ক্লাছত এইবিলাক অলৰেডি কভাৰ কৰিছোঁ। আৰু সাহিত্যিকজনৰ নাম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এইবিলাক সকলোবিলাক আমাৰ লিটাৰেৰী ক্লাছত মই অলৰেডি প্ৰভাইড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই ক্লাছটো চাই ল'ব, ডেছক্ৰিপশ্যনত মই লিংকবিলাক প্ৰভাইড কৰিম, ঠিক আছে। নেক্সট আহিলে মামণি ৰয়ছম গোস্বামী, অসমৰ প্ৰথমগৰাকী মহিলা যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল, ঠিক আছে। নেক্সট আহিলে নীলমণি ফুকন ছাৰ। আজি কিছুদিন আগতে তেওঁৰ মৃত্যু হ'ল। তেওঁ 56তম জ্ঞানপীঠ বঁটা লাভ কৰিছিল 2021 চনত, ঠিক আছে। আৰু তেওঁৰ কাৰণে এইবাৰ জ্ঞানপীঠ বঁটাৰ যিখন অনুষ্ঠান সেইখন অসমত পতা হৈছিল, ঠিক আছে। তেওঁক আমি কাব্য ঋষি বুলি সকলোৱে জানো। আৰু তেওঁ জ্ঞানপীঠ বঁটাৰ লগতে সাহিত্য অকাডেমী পাইছিল, আৰু পদ্মশ্ৰী বঁটাও তেওঁ ভাৰত চৰকাৰৰ পৰা লাভ কৰিছিল, ঠিক আছে। আৰু তেওঁলোকৰ যিহেতু নীলমণি ফুকন ডাঙৰীয়া এইবাৰ তেওঁৰ মৃত্যু হৈছে ছাৰৰ, গতিকে তেওঁৰ মৃত্যুৰ সময়খিনি আৰু জন্মৰ সময়খিনি বিশেষকৈ মনত ৰাখিব, এইবাৰ সুধি দিব পাৰে। তেওঁৰ জন্ম হৈছিলে 10 ছেপ্টেম্বৰত দেৰগাঁৱত, আৰু মৃত্যু হৈছিলে 19 জানুৱাৰী 2023 চনত। এই দুটা একদম মনত ৰাখিব, এক্সামত সুধি দিব পাৰে, ঠিক আছে। জন্ম হৈছিলে
1924 চনত আৰু গোটেই কেইজন মনীষীৰ এইটো নহয় এইটো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ভুল হৈছে গোটেইকেইগৰাকী মনীষীৰ ফটো ইয়াত দিয়া হৈছে এইগৰাকী হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এগৰাকী মামণি ৰয়ছম গোস্বামী বাইদেউ আৰু এয়া আমাৰ নীলমণি ফুকন ছাৰ ঠিক আছে মামণি ৰয়ছম গোস্বামী বাইদেউৰ অৰিজিনেল নামটো মই লিটাৰেচাৰৰ ক্লাছত অলৰেডি কৈছোঁ তেখেতৰ অৰিজিনেল নামটো ইন্দিৰা গোস্বামী ঠিক আছে আপোনালোকে মনত ৰাখিব সুধি দিব পাৰে অলৰেডি সুধিছে বহুতকেইটা এক্সামত আকৌ সুধিব পাৰে গোটেইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিয়া আছে আপোনালোকে যি অসমীয়াত ভাল পাই পঢ়ি ল'ব নেক্সট আহিলে ভাৰতীয় ন্যায় সংহিতা বিল এটা চাওক আমাৰ যিবিলাক আগতে আইনৰ লগত জড়িত ইণ্ডিয়ান পেনেল কোড বা আমি শ্বৰ্ট ফৰ্মকেইটা সবেই জানো যে IPC CRPC এইকেইটা নামবিলাক সলনি কৰি পেলাই ইয়াৰ কিছুমান সংশোধন কৰা হৈছে ঠিক আছে গতিকে সেই নামকেইটা এইবাৰ সুধিব পাৰে নিউজত বহুকেইদিন চলি আছিলে সেইকেইটা হ'ল ভাৰতীয় ন্যায় সংহিতা যিয়ে এই নামটোৱে ইণ্ডিয়ান পেনেল কোড IPCক ৰিপ্লেচ কৰিছিল যেটো 1860 চনৰ পৰা ইণ্ডিয়াত চলি আছে ঠিক চলি আছিল আছিল ওকে বৰ্তমান ভাৰতীয় ন্যায় সংহিতা বুলি কোৱা হয় নেক্সট আহিলে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ঠিক আছে এইটোৱে CRPCক ৰিপ্লেচ কৰিছে বৰ্তমান CRPCটোৰ সলনি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বুলি কোৱা হয় ঠিক আছে এইটো CRPC আহিছিলে 1974 চনত ঠিক আছে নেক্সট আহিলে ভাৰতীয় সাক্ষ্য সংহিতা গতিকে এইটোৱে ৰিপ্লেচ কৰিছিল ইণ্ডিয়ান এভিডেন্স এক্ট অফ 1873 আপোনালোকে মনত ৰাখিব এভিডেন্সৰ অসমীয়াত মিনিংটো হৈছে সাক্ষ্য গতিকে এনেকৈ এইটো মনত ৰাখিব আৰু ন্যায় সংহিতাটো মনত থাকিবই প্ৰথমটোৱে ন্যায় সংহিতা IPC ঠিক আছে আৰু ইয়াৰ ফটোকেইখন দিয়া আছে আপোনালোকৰ যদি মনত ৰাখিব যাতে সুবিধা হয় তাৰ কাৰণে ফটোকেইখন মই ইয়াত এড কৰি দিছোঁ ঠিক আছে নেক্সট এইখিনি বস্তু আকৌ এবাৰ অসমীয়াত দিয়া আছে আপোনালোকে অসমীয়াত যিয়ে পঢ়িব ইচ্ছা কৰে পঢ়ি ল'ব পাৰে নেক্সট আমি আহিছোঁ চিফ গেষ্ট অফ ৰিপাব্লিক ডে 2024 চনত আমি গম পাওঁ যে প্ৰত্যেকবাৰ ৰিপাব্লিক ডেত আমি আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা এজন গেষ্ট আমন্ত্ৰণ কৰা হয় আৰু সেইটো হৈছে এখন কাণ্ট্ৰিৰ হাইয়েষ্ট এটা হাইয়েষ্ট অনাৰ বুলি কোৱা হয় এখন কাণ্ট্ৰিৰ গতিকে এইবাৰ 2024 চনৰ ৰিপাব্লিক ডেৰ আমাৰ চিফ গেষ্ট আছিলে ইমানুৱেল মেক্ৰন যিয়ে তেওঁ কোন আছিল তেওঁ ফ্ৰেন্সৰ প্ৰেচিডেণ্ট গোটেইকেইটা ডাটা একেলগে দিয়া হৈছে আপোনালোকে মনত ৰাখিব ইয়াৰে যিকোনো এটা কুৱেশ্যন সুধিব পাৰে এইবাৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট MCQ যদি দিওঁ আমি এটা দিব লাগিব কিবা এটা বাকীখিনি মনত নাথাকিব গতিকে আমি MCQ নহয় টপিক ৱাইজ কনচেপচুৱেল বেচিছত আমি এইটো চিৰিজ আৰম্ভ কৰিছোঁ মনত ৰাখিব 2024 চনৰ ৰিপাব্লিক ডেৰ চিফ গেষ্ট আছিলে ফ্ৰেন্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু এইটো এখন কাণ্ট্ৰিৰ হাইয়েষ্ট অনাৰ বুলি কোৱা হয় ঠিক আছে আৰু ইয়াতে এটা ডাটা আপোনালোকে মনত ৰাখিব 2022 চনৰ পৰা আমাৰ যিটো ৰিপাব্লিক ডেৰ বিট ৰিট্ৰিট চেৰিমনি হয় য'ত এই যে আপোনালোকে ফটোখন দেখিছে ইয়াত আগতে এটা স্কটিছ পয়েম এটা প্লে কৰা হৈছিল এবাইড উইথ মি এনেকুৱা মই হয়তো বুজি নাপাওঁ ভালকৈ ইয়াৰ মানে কি গানটো কেনেকুৱা হয় আমি শুনি থাকোঁ টিভিত যিটো বাজি থাকে ৰিপাব্লিক ডে দিনাখন কিন্তু সেইটো চেঞ্জ কৰি পেলাই 2022 চনৰ পৰা কবি প্ৰদীপৰ মেৰে वतन के लोगो এই গানটো প্লে কৰিবলৈ আৰম্ভ কৰা হৈছিলে মেৰে वतन के लोगो আপোনালোকে গানটো শুনিছে লতা মংগেশকাৰ বাইদেৱে এই গানটো গাইছিলে আৰু বিভিন্ন সময়ত গানটো প্লে কৰা হয় মেৰে वतन के लोगो 2022 চনৰ পৰা এইটো আৰম্ভ কৰা হৈছে আৰু এই গানটো লিখা হৈছিলে চাইনো ইণ্ডিয়ান ৱাৰ 1962ৰ সময়ত মানে 1962ৰ যুদ্ধক কেন্দ্ৰ কৰি এই গানটো লিখা হৈছিলে ঠিক আছে তাতে যিবিলাক শব্দ আপোনালোকে ৰিলেট কৰি চাব গোটেইখিনি এই গানটোৰ লগত জড়িত গোটেইখিনি এই ৱাৰখনৰ লগত জড়িত আপোনালোকে অকণমান নটিচ কৰিলে গমেই পাব ঠিক আছে নেক্সট গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে পঢ়ি চাব পাৰে নেক্সট আহিলে UN ব্ৰহ্ম এৱাৰ্ড ঠিক আছে মেগছেছে এৱাৰ্ড উইনাৰ সোনাম ৱাংচুক এই তেওঁৰ ব্যক্তিগৰাকী ফটো ইয়াত দিয়া হৈছে তেওঁ 20 সংখ্যক উপেন্দ্ৰনাথ ব্ৰহ্ম এৱাৰ্ড 2023 লাভ কৰিছিল ঠিক আছে মনত ৰাখিব 20 সংখ্যক উপেন্দ্ৰনাথ ব্ৰহ্ম এৱাৰ্ড 2023 লাভ কৰিছিল এতিয়া উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা যদি আমি অলপ জানিব লাগে তেওঁ এজন বড়ো ছ'চিয়েল এক্টিভিষ্ট আছিল তেওঁ এজন সামাজিক কৰ্মী আছিল বড়ো ট্ৰাইবৰ ওকে আৰু তেওঁ অল আসাম বড়ো ষ্টুডেণ্ট ইউনিয়ন এপছুৰ তেওঁ প্ৰাক্তন সভাপতি আছিল আৰু তেওঁৰ যিটো ডেথ এনিভাৰ্চাৰী তেওঁৰ মৃত্যু দিৱসক আমি বড়োফা ডে বুলি গম পাওঁ এইটো সুধিব পাৰে বড়োফা ডে কেতিয়া চেলিব্ৰেট কৰা হয় 1 মে তাৰিখে আৰু এইটো কাৰ ডেথ এনিভাৰ্চাৰী উপেন্দ্ৰনাথ ব্ৰহ্ম ছাৰৰ ঠিক আছে এইকেইটা ফেক্ট আপোনালোকে মনত ৰাখিব কুৱেশ্যনত যিকোনো ইয়াতে এটা সুধি দিব পাৰে
নেক্সট অসমীয়াত দিয়া আছে পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি লৈ পেলাই আকৌ আমি আহিছোঁ গুড গভাৰ্নেন্স ডে অ'কে 2014 চনত আমাৰ ভাৰত চৰকাৰে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ সোঁৱৰণত মৃত্যু দিৱসটোত আমি গুড গভাৰ্নেন্স ডে বুলি চেলিব্ৰেট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ঠিক আছে গুড গভাৰ্নেন্স ডে আমি কাৰ লগত জড়িত অটল বিহাৰী বাজপেয়ী ছাৰৰ লগত জড়িত কিমান চনৰ পৰা এইটো চেলিব্ৰেট কৰি অহা হৈছে 2014 চনৰ পৰা ঠিক আছে মনত ৰাখিব 2014 চনৰ পৰা এইটো চেলিব্ৰেট কৰি অহা হৈছে এইটো প্ৰত্যেক বছৰে কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকে পাব গতিকে কিমান বেছি ইম্পৰ্টেণ্ট সেইটো আপোনালোকে নিজে অনুভৱ কৰিব অ'কে এইটো অসমীয়াত দিয়া আছে আচলতে ইংলিছটো পঢ়িলে হয় কিন্তু সুবিধা অনুযায়ী মই অসমীয়া দিবলৈ চেষ্টা কৰিছোঁ নেক্সট আহিলে কনভেনশ্যন অফ বায়'ডাইভাৰ্চিটি ঠিক আছে এতিয়া এইটো নিউজত কিয় আছিলে কাৰণ কনভেনশ্যন অফ বায়'ডাইভাৰ্চিটিৰ কনফাৰেন্স অফ পাৰ্টি নম্বৰ 16খন 2023-24 টাৰ্কিত হোৱা কথা আছিলে কিন্তু টাৰ্কিত হোৱা ভূমিকম্পৰ কাৰণে এইখন কেঞ্চেল হ'ল আৰু এতিয়া সেইখন হোষ্ট কৰিছিলে কলম্বিয়াত ঠিক আছে কলম্বিয়াত হোষ্ট কৰাৰ কথা চলি আছিলে সেইকাৰণে এইটো নিউজত আছিলে মই লগে লগে বস্তুখিনি কভাৰ কৰিছোঁ ইয়াৰ লগত জড়িত কিছুমান ইম্পৰ্টেণ্ট তথ্য আপোনালোকে মনত ৰাখিব আৰ্থ ছামিট 1992 মই এনভাইৰনমেণ্ট আৰু ইক'লজিৰ এক্ট এণ্ড পলিচিছত এইবিলাক সকলোবিলাক ডিছকাছ কৰিছোঁ ডিটেইলছত গতিকে ইয়াত আমি ইমান ডিটেইলছত নাযাওঁ আমি ইয়াত জাষ্ট কাৰেণ্ট এফেয়াৰ্ছখিনিহে চাবলৈ চেষ্টা কৰিম যদিহে আপুনি এইখিনি বস্তু ইম্পৰ্টেণ্ট চাব যদি ইচ্ছা কৰে তেতিয়াহ'লে এনভাইৰনমেণ্ট এণ্ড ইক'লজিৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে ঠিক আছে ইয়াৰ লগত জড়িত হৈ আছে UNCBD UNFCCC UNCCD এইবিলাক চব বস্তু সেই ভিডিঅ'টোত ডিছকাছ কৰা আছে এতিয়া 22 মে তাৰিখে 1992 চনত UNCBD UN কনভেনশ্যন অফ বায়'ডাইভাৰ্চিটি চাইন কৰা হৈছিলে আৰু সেইকাৰণে এই 22 মে তাৰিখটোক আমি বায়'ডাইভাৰ্চিটি ডে বুলি চেলিব্ৰেট কৰোঁ ঠিক আছে বায়'ডাইভাৰ্চিটি ডে কেতিয়া চেলিব্ৰেট কৰা হয় 22 মে তাৰিখে এতিয়া আপোনালোক সকলোৱে সুধিব যে এই ডেট আৰু ডেবিলাক মনত কেনেকৈ ৰাখিম এনেকৈ এতিয়া আহিলে ন এটাকে এনেকৈ মনত ৰাখিব এদিনত আপোনালোকে 20টা মনত ৰাখিব নোৱাৰে কিন্তু এদিনত 2টাটো মনত ৰাখিব পাৰিব ঠিক আছে আৰু ইয়াৰে থিমটো আছে 2023 চনৰ ফ্ৰম এগ্ৰিমেণ্ট টু একশ্যন ঠিক আছে অকল এগ্ৰিমেণ্টতে সীমাবদ্ধ নহয় আমি তাৰ লগতে একশ্যনো কৰিব লাগিব বিল্ড বেক বায়'ডাইভাৰ্চিটি ঘূৰাই অনাৰ কাৰণে ঠিক আছে UNCBDৰ লগত জড়িত দুখন প্ৰট'কল আমি ইয়াত পঢ়িব লাগিব এখন হৈছে কাৰ্টাজেনা প্ৰট'কল এখন হৈছে নাগোয়া প্ৰট'কল এই দুখনো মই আকৌ এবাৰ কৈছোঁ ইক'লজি এনভাইৰনমেণ্টৰ এক্ট এণ্ড পলিচিছ বোলা ভিডিঅ'টোত এই দুটা মই ডিটেইলছত ডিছকাছ কৰিছোঁ কাৰ্টাজেনা প্ৰট'কলখন আছিলে মেইনলি GMO আৰু LMOৰ লগত জড়িত GMO হৈছে জেনেটিকেলি মডিফাইড অৰ্গেনিজিম আৰু LMO হৈছে লিভিং মডিফাইড অৰ্গেনিজিম আমি কিছুমান জীৱৰ বা কিছুমান প্লাণ্টৰ আমি প্ৰডাক্টিভিটি বৃদ্ধি কৰিবলৈ তাৰ জেনেটিক্সত জিনত কিছুমান আমি চেঞ্জ কৰোঁ সেইটোক আমি কওঁ জেনেটিকেলি মডিফাইড অৰ্গেনিজিম ঠিক আছে তেনেকৈ আমি যদি কিছুমান লিভিং অৰ্গেনিজিমত আমি ট্ৰাই কৰোঁ সেইটোক আমি কওঁ LMO বা লিভিং মডিফাইড অৰ্গেনিজিম এতিয়া GMO এটা এখন কাউণ্ট্ৰীত ডেভেলপ হ'ল তাৰ পৰা বেলেগ এখন কাউণ্ট্ৰীত শ্বিফ্ট কৰিলে সেই GMO এলিমেণ্টটোৱে বা সেই GMO ইণ্ডিভিজুৱেলটোৱে সেই কাউণ্ট্ৰীখনত কি প্ৰভাৱ পেলাব ঠিক আছে তাৰ পৰিৱেশৰ ওপৰত কিজানি নিগেটিভ প্ৰভাৱে পেলায় গতিকে এখন কাউণ্ট্ৰীৰ পৰা আন এখন কাউণ্ট্ৰীলৈ ইয়াক ট্ৰান্সফাৰ কৰাটো কিছু সময়ত বিপদজনকো হ'ব পাৰে গতিকে এই গোটেইবিলাক কোনে ডিছকাছ কৰে বা কোনে ৰেগুলেট কৰে কাৰ্টাজেনা প্ৰট'কল নেক্সট আহিলে নাগোয়া প্ৰট'কলত হ'ল আমি কিবা এটা জেনেটিক কিবা এটা আমি চেঞ্জ কৰি পেলাই আমি প্ৰডাক্টিভিটি বৃদ্ধি কৰাৰ চেষ্টা কৰিছোঁ ছাপ'জ এইখন দেশে কিবা এটা জিন চেঞ্জ কৰি পেলাই কিবা এটা নতুন মডিফাইড অৰ্গেনিজিম এটা উলিয়ালে গতিকে সেই প্ৰচেছটো এখন বেলেগ কাউণ্ট্ৰীক প্ৰদান কৰিলে এতিয়া এই কাউণ্ট্ৰীখনেও সেই প্ৰচেছটো ইউজ কৰি পেলাই তেওঁলোকৰ প্ৰডাক্টিভিটি বৃদ্ধি কৰাৰ চেষ্টা কৰিব গতিকে এই কাউণ্ট্ৰীখনৰ এটা দায়িত্ব কি থাকিব যে যিখিনি প্ৰডাক্টিভিটি বৃদ্ধি হৈছে তাৰে এটা অংশ শ্বেয়াৰ এই যিখন হোষ্ট কাউণ্ট্ৰী যিখনে এই বস্তুটো উলিয়াইছিল তেওঁলোককো এই শ্বেয়াৰটো দিব লাগিব যে তাকে আমি কওঁ এক্সেছ বেনিফিট শ্বেয়াৰিং মনত ৰাখিব এক্সেছ বেনিফিট শ্বেয়াৰিং নাগোয়া প্ৰট'কলৰ মেইন মটো আছিলে ঠিক আছে বা মেইন গ'ল আছিলে নেক্সট এইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে চাই ল'ব ইয়াৰ পিছত আছে CAR T-cell থেৰাপি ইয়াৰ বিষয়ে বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে জানিব নালাগে ইয়াত আপোনালোকে মনত ৰাখিব মেডিকেল কোম্পানীটোৰ নাম আছিলে ইমিউনো এক্ট আৰু IIT বম্বে লগ হৈ এই CAR T-cell থেৰাপিটো উদ্ভাৱন কৰিছিল ঠিক আছে ডেভেলপ কৰিছিল আৰু CAR T-cell থেৰাপিটো মেইনলি কেঞ্চাৰ থেৰাপিৰ লগত মানে কেঞ্চাৰ ট্ৰিটমেণ্টৰ লগত জড়িত এইটো কুৱেশ্যন
সুধিব পাৰে যে কিহৰ লগত জড়িত কাৰ্টিচেল থেৰাপি কেঞ্চাৰ ট্ৰিটমেণ্টৰ লগত জড়িত এইটো হৈছে আমাৰ ইণ্ডিজিনিয়াছলি মানে আমাৰ ভাৰতবৰ্ষতে উদ্ভাৱন কৰা এটা কেঞ্চাৰ ট্ৰিটমেণ্ট কাৰ্টিচেল থেৰাপি ঠিক আছে আৰু এই থেৰাপিটোৰ নাম দিয়া হৈছিলে নেক্সট কাৰ 19 অকণমান বুজিবলৈ টান হৈছে মই আকৌ এবাৰ কৈ দিছোঁ গোটেইখিনি বস্তু মেডিকেল কোম্পানীটোৰ নাম হৈছিলে ইমিউনো এক্ট আৰু মেডিকেল কোম্পানীটোৱে কাৰ লগত এই কামটো কৰিছিল IIT বম্বে আৰু এই গোটেই কামটো ইণ্ডিয়াৰ পৰা ডাইৰেক্ট ইণ্ডিজিনিয়াছলি ডেভেলপ হৈছিলে ইয়াত কোনো ধৰণৰ বেলেগ কাউণ্ট্ৰিৰ হাত নাছিলে আৰু এই গোটেই কাৰ্টিচেল থেৰাপিটো কেঞ্চাৰ ট্ৰিটমেণ্টৰ লগত জড়িত আৰু কাৰ্টিচেল থেৰাপিটো নাম দিয়া হৈছিলে নেক্সট কাৰ 19 অ'কে নেক্সট কাৰ 19 নেক্সট অসমীয়াত দিয়া আছে আপোনালোকে পঢ়ি ল'ব পাৰে ইয়াৰ পিছত আহে SCO আপোনালোকে জানে যে এই অৰ্গেনাইজেশ্যনবিলাকৰ নাম সিহঁতৰ হেডকোৱাৰ্টাৰ এক্সামবিলাকত এটা নহয় এটা সোধেই গতিকে SCO এইবাৰ নিউজত আছে SCO নামটো হৈছে চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন এইটো মনত ৰাখিব SCOৰ নামটো সুধিব পাৰে SCO এষ্টাব্লিছ হৈছিলে 2001 চনত আৰু নিউজত এইকাৰণে আছিলে ইণ্ডিয়াই বা আমাৰ ভাৰতবৰ্ষই 23 সংখ্যক SCO সামিট নিউ দিল্লীত অৰ্গেনাইজ কৰিছিলে এজ এ চেয়াৰমেন হিচাপে ঠিক আছে চেয়াৰমেন হিচাপে 23 নম্বৰ SCO সামিট ইণ্ডিয়াই হোষ্ট কৰিছিলে 2023 চনত ঠিক আছে আৰু ইয়াৰ পিছত এইটো কুৱেশ্যনৰ লগতে ইম্পৰ্টেণ্ট ইয়াৰ পিছৰখন কোনে হোষ্ট কৰিব কাজাখস্তান অ'কে এইটো এটা মনত ৰাখিব SCOৰ হেডকোৱাৰ্টাৰ আছে বেইজিঙত ঠিক আছে আৰু এটা ভাৰতবৰ্ষৰ কাৰণে অতি এটা গৌৰৱৰ কথা বাৰাণসীখন প্ৰথম কালচাৰেল কেপিটেল SCO ঘোষণা কৰিছে বাৰাণসী বিকাম দ্য ফাৰ্ষ্ট কালচাৰেল কেপিটেল অফ SCO চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন অকণমান টান লাগিলেও পঢ়ি চাব ইয়াৰ পৰা কুৱেশ্যন আপোনালোকে পাব পাৰে ঠিক আছে নেক্সট আহিছে OIC মানে হৈছে অৰ্গেনাইজেশ্যন অফ ইছলামিক কাউণ্ট্ৰিজ ঠিক আছে ইয়াৰ মেইন গ'লটো হৈছে বা মেইন উদ্দেশ্য হৈছে মুছলিম কমিউনিটিৰ ছেফ গাৰ্ড আৰু ইয়াৰ যিবিলাক ইণ্টাৰেষ্ট তেওঁলোকে তাৰে প্ৰটেকশ্যন কৰা ঠিক আছে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে আপোনালোকে সকলোৱে জানে যে আমাৰ মুছলিম কাউণ্ট্ৰিৰ ভিতৰত সকলোতকৈ অন্যতম কি আহি পৰে ছৌদি আৰবিয়া গতিকে হেডকোৱাৰ্টাৰ ক'ত আছে ছৌদি আৰবিয়াৰ জেদ্দাত আছে এইটো এই হেডকোৱাৰ্টাৰটো ফটো মই দিছোঁ হেডকোৱাৰ্টাৰটো ফটোখন মনত ৰাখি পেলাই এই অৰ্গেনাইজেশ্যনটোৰ বিষয়ে লিংক কৰিব ট্ৰাই কৰিব ঠিক আছে লিংক কৰিব ট্ৰাই কৰিব আৰু ইণ্ডিয়াখন কিন্তু OICৰ মেম্বাৰ নহয় ইণ্ডিয়া OICৰ মেম্বাৰ নহয় সুধিব পাৰে যে ইণ্ডিয়া OICৰ মেম্বাৰ হয়নে নহয় ইণ্ডিয়া কিন্তু OICৰ মেম্বাৰ নহয় অ'কে নেক্সট আমি আহিছোঁ বিকশিত ভাৰত আৰু বিকশিত ভাৰত এণ্ড সংকল্প এণ্ড কাশী তামিল সংগম এতিয়া বিকশিত ভাৰত সংকল্প যাত্ৰাটো হৈছে কি আমাৰ কিছুমান এনেকুৱা আমাৰ চেণ্ট্ৰেল ছেক্টৰ বা চেণ্ট্ৰেল স্পনচাৰ্ড স্কিম আছে যিবিলাক এতিয়ালৈকে মানুহবিলাকৰ মাজলৈ গৈ পোৱা নাই বা মানুহবিলাক গম পোৱা নাই যে এনেকুৱা স্কিম কিবা কিবি আছে গতিকে মই সহজ ভাষাত কৈছোঁ এই স্কিমবিলাকক মানুহৰ মাজলৈ লৈ যোৱাৰ কাৰণে এটা এৱাৰনেছ প্ৰগ্ৰেম এটা আমাৰ তৈয়াৰ কৰা হৈছিলে তাক আমি কওঁ বিকশিত ভাৰত এণ্ড সংকল্প যাত্ৰা ঠিক আছে এইটো মনত ৰাখিব এইটো চেণ্ট্ৰেল স্কিমৰ লগত জড়িত নেক্সট আহিলে কাশী তামিল সংগমটো বেলেগ একো নহয় celebrating historical and civilizational connection between North and South India আপোনালোকে জানে নৰ্থ ইণ্ডিয়া আৰু চাউথ ইণ্ডিয়াৰ যিবিলাক কালচাৰেল হওক ফুড হেবিট হওক সকলোবিলাক অকণমান ডিফাৰেঞ্চ আছে ঠিক আছে গতিকে এই গোটেইখিনি বস্তু আপোনালোকে মনত ৰাখিব সংগম মানে কি একলগ হোৱা এইটোৱে সিটোৰ নিজৰ খাদ্যাভ্যাস নিজৰ কালচাৰেল নিজৰ ড্ৰেছ গোটেইখিনি এক্সচেঞ্জ কৰা বা ষ্টাডি কৰা আমি সেইটোক আমি নাম দিছিলোঁ কাশী তামিল সংগম মনত ৰাখিব কাশী তামিল সংগম আৰু এইটো আৰম্ভ কৰা হৈছিলে 2022 চনত ইয়াত কাশী তামিল সংগমৰ ফটোখন ইয়াত দিয়া হৈছে এইখন আপোনালোকে চাই পেলাই লিংক কৰিব ট্ৰাই কৰিব নেক্সট এইখিনি বস্তু অসমীয়াত দিয়া হৈছে মনত ৰাখিব নেক্সট আহিলে এটা ইম্পৰ্টেণ্ট অপাৰেশ্যন বিজয় আচলতে এইবাৰো নিউজত আছিলে অপাৰেশ্যন বিজয়ৰ লগত জড়িত কেইটামান ফেক্ট আপোনালোকে মনত ৰাখিব আচলতে এইবিলাক আপোনালোকে এনেকুৱা কুৱেশ্যন সোধেই অপাৰেশ্যন এই বেলেগ যে আছে এই অপাৰেশ্যনবিলাক এইবিলাকৰ কুৱেশ্যন সোধা দেখা যায় ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত এইবিলাকৰ যিবিলাক নিউজত থাকে আমি লৈ আহিব ট্ৰাই কৰিম বৰ্তমান আমি আনিছোঁ অপাৰেশ্যন বিজয় ঠিক আছে এটা অপাৰেশ্যন বিজয় কিহৰ লগত জড়িত অপাৰেশ্যন বিজয় হৈছে আমাৰ গোৱাখন যেতিয়া পৰ্তুগীজসকলে শাসন কৰি আছিল 1961 চনৰ 19 ডিচেম্বৰ তাৰিখে গোৱাখন ভাৰত চৰকাৰে পৰ্তুগীজৰ হাতৰ পৰা আমাৰ মুক্তি দিছিল বা উদ্ধাৰ কৰিছিল গতিকে
এই যিটো প্ৰচেছ, এই যিটো মিলিটাৰী প্ৰচেছ, এইটোক আমি কওঁ অপাৰেশ্যন বিজয়, ঠিক আছে। আৰু সেইখিনি সময়ত আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহৰু। ইয়াতে অপাৰেশ্যন বিজয়ৰ এখন ফটোগ্ৰাফ দিয়া হৈছে। ইয়াত ইণ্ডিয়ান আৰ্মিবিলাকে কেনেকৈ চেলিব্ৰেট কৰি আছে এইবিলাক আপোনালোকে চাই পেলাই মনত ৰাখিব। অপাৰেশ্যন বিজয় মানে গোৱা লিবাৰেশ্যন ডে, এইটো আছিলে 19 ডিচেম্বৰ। অ'কে, নেক্সট আহিলে ৰিচাৰ্চ ইন আৰ্কটিক ৰিজন, ঠিক আছে। আমি জানো যে আমাৰ গোটেই পৃথিৱীখনৰ উত্তৰ আৰু দক্ষিণ মেৰুত কিছুমান আৰ্কটিক ৰিজন আৰু এণ্টাৰ্কটিক ৰিজন কিছুমান ৰিচাৰ্চ চেণ্টাৰ আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা স্থাপন কৰা হৈছে। তাৰ বিষয়ে এটা নিউজত আছিলে আৰ্কটিক ৰিচাৰ্চ চেণ্টাৰ নামত আছিলে হিমাদ্ৰী 2008 চনৰ পৰা কাৰ্যকৰী হৈ আছে। আৰু এণ্টাৰ্কটিকৰ ফালে আছিল দক্ষিণ গংগোত্ৰী, কিন্তু বৰ্তমান দক্ষিণ গংগোত্ৰী কাৰ্যকৰী অৱস্থাত নাই। ইয়াক 1983 পৰা ই কাৰ্যকৰী হৈ আছিল, কিন্তু বৰ্তমান ই বৰফৰ মাজত সোমাই পৰিছে, গতিকে ই বৰ্তমান কাৰ্যকৰী অৱস্থাত নাই, ঠিক আছে। ইয়াৰ লগত আপোনালোকে মনত ৰাখিব মৈত্ৰী আৰু ভাৰতীয় আণ্টাৰ্কটিক ৰিজনৰ এটা ৰিচাৰ্চ চেণ্টাৰ, ঠিক আছে। নেক্সট আহিলে প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড। এই এৱাৰ্ডটো দিয়া হয় অল আছাম ষ্টুডেণ্টছ ইউনিয়ন বা চিম্পলি আছুৰ ফালৰ পৰা দিয়া হয়। আছুৰ ফালৰ পৰা এই এৱাৰ্ডটো দিয়া হয় আৰু এই প্ৰত্যেক বছৰে 27 ডিচেম্বৰ তাৰিখে এই এৱাৰ্ডটো দিয়া হয়। আৰু এইবাৰ এই এৱাৰ্ডটো দিয়া হৈছিলে আমাৰ বড়ো ফক মিউজিক আৰ্টিষ্ট ৰহেন্দ্ৰ নাথ ব্ৰহ্মদেৱক এই এৱাৰ্ডটো দিয়া হৈছিলে। গতিকে এইৰ নামটো আপোনালোকক এক্সামত সুধিব পাৰে, একদম মনত ৰাখিব। ইয়াতে ফটোখন মই দি দিছোঁ, এয়া হৈছে ৰহেন্দ্ৰ নাথ বৰ্মন ছাৰ আৰু এয়া হৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ মুখ্য উপদেষ্টা, ঠিক আছে। এতিয়া প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড বুলি কোৱাৰ লগে লগে আমি তেখেতৰ বিষয়েও দুটা শব্দ জানি থোৱাটো ভাল। প্ৰতিমা বৰুৱা পাণ্ডেক আমি হস্তীৰ কন্যা বুলি গম পাওঁ, আৰু তেখেতে অসমৰ পৰা প্ৰথমগৰাকী মহিলা যিয়ে সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল, ঠিক আছে। নেক্সট আহিলে এইটো বছৰত মানে 2023 বৰ্ষৰ এটা ইম্পৰ্টেণ্ট টপিক আলফা পিচ এগ্ৰিমেণ্ট, ঠিক আছে। আলফা শান্তি চুক্তি, এইটো বহুত সময় ধৰি নিউজত আছিলে, গতিকে এইবাৰ সোধা সম্পূৰ্ণ চান্স আছে। গতিকে আলফাৰ ফালৰ পৰা অৰবিন্দ ৰাজখোৱাই এই চুক্তিখন সম্পাদনা কৰিছিল বা এই চুক্তিত স্বাক্ষৰ কৰিছিল, আৰু কাৰ লগত কৰিছিল চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড আছাম গভৰ্ণমেণ্ট, ঠিক আছে। এই চুক্তিত কিছুমান তেওঁলোকে অসমৰ কিছুমান ডেভেলপমেণ্টৰ বাবে কাম কৰিম বুলি কৈছিল, য'ত তেওঁলোকে 1.5 লাখ কোটি টকা অসমক দিব বুলি বা বিভিন্ন উন্নয়নৰ বাবে 1.5 লাখ কোটি টকা প্ৰদান কৰিব বুলি তেওঁলোকে এই চুক্তিত উল্লেখ কৰে, ঠিক আছে। এতিয়া মনত ৰাখিব, মই কৈছোঁ অপাৰেশ্যনৰ লগত জড়িত বহুকেইটা কুৱেশ্যন আহে। এতিয়া আকৌ পালোঁ অপাৰেশ্যন বৈৰাং আলফাৰ লগত জড়িত, ঠিক আছে। অপাৰেশ্যন ৰাইনোটো হৈছে বড়ো ইনচাৰ্জেঞ্চি আৰু আলফাৰ লগত জড়িত। এইটো চনটো মনত নাৰিখেলেও বৰ এটা কথা নাই, কিন্তু এই দুটা মনত ৰাখিলে ভাল, মনত ৰাখিব, এটা সুধিব পাৰে। অপাৰেশ্যনৰ কুৱেশ্যন এটা অহাটো এইবাৰ বহুত আশা আছে, ঠিক আছে। নেক্সট এটা আজিৰ লাষ্ট টপিক স্বৰাজ মেলা। আপোনালোকে হয়তো বহুতে ইয়াত গৈ পাইছে, স্বৰাজ ফেষ্টিভেল বুলিও কওঁ আমি ইংলিছত। এতিয়া আমি গৈ পাইছোঁ, কিন্তু আমি কেতিয়াও খবৰ কৰা নাই যে এই মেলাখন কিয় পতা হয়, ঠিক আছে। এই মেলাখন এইকাৰণে পতা হয়, যিখিনি আমাৰ ৰুৰেল আৰ্টিচানছখিনি আছে, মানে আমাৰ গাঁও অঞ্চলত বাস কৰা যিবিলাক শিল্পীবিলাক আছে, শিল্পকৰ্ম কৰা, তেওঁলোকৰ যিখিনি প্ৰডাকশ্যন, সেই প্ৰডাকশ্যনখিনি ইয়াত শ্ব' কৰা হয় আৰু বিক্ৰী কৰা হয়, ঠিক আছে। গতিকে তেনেকুৱা এখন মেলা আয়োজন কৰা হয়। ইয়াত লিখা আছে ইট ইজ এ প্লেটফৰ্ম ফৰ ৰুৰেল আৰ্টিচানছ টু শ্ব'কেছ দিয়াৰ স্কিলছ এণ্ড প্ৰডাক্ট, অ'কে। তেওঁলোকৰ স্কিল আৰু প্ৰডাক্টবিলাক ইয়াত প্ৰদৰ্শনী কৰা হয়, ঠিক আছে। নেক্সট আহিলে ইট ইজ এ মাৰ্কেটিং প্লেটফৰ্ম ফৰ ছেল্ফ হেল্প গ্ৰুপ বা অসমীয়াত ক'ব লাগিলে আত্মসহায়ক গোট, ঠিক আছে। আত্মসহায়ক গোট মনত ৰাখিব, মাৰ্কেটিং প্লেটফৰ্ম হয় আত্মসহায়ক গোটৰ বাবে। মই বুজাই দি আছোঁ, আগতে এইটো কৈ লওঁ। ইট হেজ বিন ষ্টাৰ্টেড আণ্ডাৰ আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছন। এইটো মনত ৰাখিব, আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছন। গতিকে এয়া চাওক, ছেল্ফ হেল্প গ্ৰুপৰ কিছুমান দোকান ইয়াত দিয়া হৈছে, য'ত আমাৰ কেবিনেট মিনিষ্টাৰ ৰঞ্জিত দাস ডাঙৰীয়া আহি খবৰ লৈছে, বা এনেকুৱা এই ছেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰবিলাকে বিভিন্ন তেওঁলোকৰ প্ৰডাকশ্যনবিলাক ইয়াতে শ্ব' কৰিছে, তেওঁলোকৰ মাৰ্কেটিঙত ব্যৱস্থা কৰিছে। গতিকে স্বৰাজ মেলা চিম্পলি এইখিনিয়েই। গতিকে আজিৰ ভিডিঅ'টো
অলৰেডি বহুতটা টপিক আমি ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে গতিকে তেতিয়ালৈকে আপোনালোকে চাই থাকিব কেপ ছিৰিজ অ'কে চ' টিল দেন থেংক ইউ